নমস্কাৰ প্ৰথমে এটা আমি সৰু কুৱেশ্যন ল'ম কুৱেশ্যনটোৰ পৰাই আজিৰ সেশনটো আমি আৰম্ভ কৰিম আৰু কম সময়ৰ ভিতৰত ইম্পৰ্টেন্ট টপিকসমূহ পঢ়িবলৈ ট্ৰাই কৰিম একেবাৰে বাছি আনিবলৈ চেষ্টা কৰিছো কাৰণ হিষ্ট্ৰী পঢ়ি থাকিলে বহুত ওলাই গৈ থাকিব সেইকাৰণে যিমান পাৰো কম সময়ত আপোনালোকৰ পৰীক্ষাত সহায় হোৱাকৈ এই সেশনটো বনাবলৈ ট্ৰাই কৰিছো প্ৰথম কুৱেশ্যনটো হ'ল Which among the following was the first European power to arrive in India for trade purpose? আপোনালোকে জানে যে প্ৰথম কোন আহিছিলে পৰ্তুগীজসকল ঠিক আছে 1498 ত ভাস্কো দা গামা ইয়াৰ পৰা নাওলৈ আহি কেপ অফ গুড হোপ পাৰ হৈ এনেকৈ ক'ত পাইছিলে কেলিকাট প্ৰেজেন্ট ডে কোহিকোট কেৰেলা ঠিক আছে আৰু পৰ্তুগীজসকলে in 1505 1505 চনত they built their first fort in কোচিন এই বস্তুবোৰ মনত ৰাখিব আৰু এটা কথা কওঁ মই টাইমলাইন এটা দেখুৱাবলৈ চেষ্টা কৰি আছো কাৰণ কেতিয়াবা এনেকুৱা কোৱেশ্যন সুধি দিব পাৰে যে arrange the following in chronological order of their arrival in India পৰ্তুগীজ ডাচ ফ্ৰান্স ব্ৰিটিছ চাওক প্ৰথম কোন আহিছিলে পৰ্তুগীজসকল তাৰ পিছত কোন আহিছিলে ডাচ তাৰ পিছত ব্ৰিটিছ ডেন্স আৰু একেবাৰে শেষত আহিছিলে ফ্ৰেঞ্চ প্ৰথমে ব্ৰিটিছসকলে কি কৰিলে এই যিবোৰ ইউৰোপিয়ান পাৱাৰ আছিলে প্ৰথমে এই ইউৰোপিয়ান পাৱাৰবোৰক এলিমিনেট কৰিলে এলিমিনেট কৰি যিবোৰ ইণ্ডিয়ান ৰুলাৰ আছিলে সেই ইণ্ডিয়ান ৰুলাৰক এলিমিনেট কৰিবলৈ ধৰিলে আৰু আহি 1757 লৈকে কি হৈছিলে বেটেল অফ প্লেচি তাৰ পিছতেই মানে বিজনেছ কৰিবলৈ আহা ট্ৰেড কৰিবলৈ আহা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইণ্ডিয়াৰ পলিটিক্সত সোমাবলৈ ধৰিলে ইণ্ডিয়াক ৰুল কৰিবলৈ আৰম্ভ কৰিলে গতিকে ইয়াৰ পিছত কি হ'ব কেনেকৈ কুৱেশ্যন আহিব পাৰে আমি চাবলৈ ট্ৰাই কৰিম আজিৰ এই সেশনটোতে কিন্তু প্ৰথমে আপোনালোকে এই অৰ্ডাৰটো মনত ৰাখিব লাগিব আৰু এই কুৱেশ্যনটো কৰক প্ৰথম কোন আহিব পৰ্তুগীজ তাৰ পিছত কোন আহিব ডাচ ব্ৰিটিছ ফ্ৰেঞ্চ সো 1 2 4 and 3 আছে নে ওকে আৰু কেতিয়াবা এনেকুৱা কুৱেশ্যনো আহে লিষ্ট 1 লিষ্ট 2 match the following European powers with their year of arrival in India পৰ্তুগীজ কিমান হ'ব 1498 ডাচ কিমানত আহিছিলে 1602 ব্ৰিটিছ 1608 ফ্ৰেঞ্চ 1664 এটো আপোনালোকে মিলাই ল'ব পাৰিব ঠিক আছে এতিয়া আমি প্ৰথম যদি চাওঁ পৰ্তুগীজসকল গম পালে 1498 ত আহি পালে কোন আহিছিলে প্ৰথম ভাস্কো দা গামা দেন ফাৰ্ষ্ট ফৰ্ট কোড বনাইছিলে কোচিনত ঠিক আছে তেওঁলোকৰ প্ৰথম গভৰ্ণৰ কোন আছিলে ফ্ৰান্সিস্কো ডি আলমেইডা আৰু তেওঁ ব্লু ৱাটাৰ পলিচি যাক কাৰ্টেজ সিস্টেম বুলি কোৱা হয় প্ৰৱৰ্তন কৰিছিলে যদি কেতিয়াবা কুৱেশ্যন আহে ব্লু ৱাটাৰ পলিচি বা কাৰ্টেজ সিস্টেমৰ লগত কোন জড়িত তেনেহলে কি হ'ব ফ্ৰান্সিস্কো ডি আলমেইডা সেকেন্ড গভৰ্ণৰ আছিলে এলফনসো ডি এলবা কাৰ্কি ঠিক আছে প্ৰনাউন্সিয়েচন কৰিবলৈ অলপমান প্ৰবলেম হৈ যায় আপোনালোকে বুজক ঠিক আছে হি কনকাৰ্ড গোৱা ইন 1510 মেকিং ইট দ্য পৰ্তুগীজ হেডকোৱাৰ্টাৰ ইন ইণ্ডিয়া দেন থাৰ্ড আহিল নিনো ডি কুনহা শিফটেড কেপিটেল ফ্ৰম কোচিন টু গোৱা ইন 1530 যদি কুৱেশ্যন আহে যে কোনজন পৰ্তুগীজ গভৰ্ণৰে তেওঁলোকৰ কেপিটেল কোচিনৰ পৰা গোৱালৈ ট্ৰান্সফাৰ কৰিছিলে তেনেহলে কি হ'ব নিনো ডি কুনহা মই ওৱান লাইনৰ যিমানখিনি কুৱেশ্যন হ'ব পাৰে তাৰে PDF এটা বনাই থৈছো সেইটো আপোনালোকক প্ৰভাইড কৰি দিম ঠিক আছে তাৰ পিছত আমি ব্ৰিটিছসকলৰ বিষয়ে চাওঁ এটা কুৱেশ্যন হৈ গ'ল পৰ্তুগীজ আহিল ব্ৰিটিছ যদি চাই দেখিব যে দ্য ইংলিছ East India Company was formed in 1600 by Royal Charter from Queen Elizabeth I to trade with the East. আৰু 1608 ত কেপ্টেইন উইলিয়াম হকিন্স আহিছিলে কাৰ জাহাংগীৰৰ কোৰ্টত প্ৰথমে জাহাংগীৰে ফৰমান দিয়া নাছিলে মানে আপোনাৰ ফৰ্ট বনাবৰ কাৰণে কি কৰা নাছিলে অনুমতি দিয়া নাছিলে ঠিক আছে কিন্তু 1613 ত জাহাংগীৰে ফৰমান জাৰি কৰিলে আৰু ব্ৰিটিছে 1613 ত সুৰাটত প্ৰথমটো ফেক্টৰী স্থাপন কৰিছিল এটো মনত ৰাখিব যে ইন 1613 the company established its first factory at Surat after getting permission from Jahangir ঠিক আছে আৰু লাহে মছলিপট্টনম মাদ্ৰাজ বম্বে কলকাতা এনেকুৱা ঠাইত তেওঁলোকে ফেক্টৰী সেটআপ কৰিছিলে ওকে আৰু ব্ৰিটিছৰ প্ৰথম লক্ষ্য কি আছিল ট্ৰেড কৰা বিজনেছ কৰা স্পাইচ টেক্সটাইল ইন্ডিগো হয় না কিন্তু লাহে যেতিয়া আমাৰ ইণ্ডিয়াৰ ৰুলাৰসকলৰ শক্তি দেখিলে যে গম পালে যে ইণ্ডিয়ান ৰুলাৰসকলক সোনকালে ডমিনেট কৰিব পৰা যাব আৰু ইয়াতে পাৱাৰটো এক্সাৰসাইজ কৰিব পৰা যাব আৰু সেই কাৰণে প্ৰথমে কি কৰিলে যিবোৰ ইউৰোপিয়ান পাৱাৰ আছিলে সেইবোৰক এলিমিনেট কৰিলে আৰু এলিমিনেট কৰি ইণ্ডিয়ান ৰুলাৰসকলক এলিমিনেট কৰিবলৈ ট্ৰাই কৰিলে আৰু লাহে ইণ্ডিয়াৰ পলিটিক্সত সোমাই গ'ল ইণ্ডিয়াৰ ওপৰত ৰুল কৰিবলৈ আৰম্ভ কৰিছিলে ঠিক আছে সেই কাৰণে দুখন মেজৰ বেটেল আছিলে যাৰ পিছত
মোগল ডিক্লাইন হৈছিলে মোগল ডিক্লাইন হোৱাৰ পিছত এই বেটেল দুখনেৰে যিবোৰ মানে ইণ্ডিয়াৰ মানে য'ত য'ত ফেক্টৰী লগাইছিলে তাৰ পৰা ষ্টাৰ্ট কৰি 1958ত কি হ'ল কমপ্লিট চৰকাৰৰ ব্ৰিটিছ চৰকাৰৰ আণ্ডাৰত আমাৰ ভাৰত গুচি গৈছিলে ঠিক আছে চাওক বহুত বেছি আমি ডেপথলৈ নাযাওঁ কাৰণ এইবোৰ হিষ্ট্ৰী হয় যিমান পঢ়ি থাকিম সিমান আমি ওলাই থাকিব সেইকাৰণে বুলেট পইণ্টবোৰ পঢ়িবলৈ ট্ৰাই কৰোঁ দুখন মেজৰ বেটেল আছিল বেটেল অফ প্লেচি 1757ত আৰু বেটেল অফ বক্সাৰ 1764 আৰু এই দুখনৰ পিছতেই আমাৰ ইণ্ডিয়াত ব্ৰিটিছৰ কি হৈছিলে খুজ আৰম্ভ হৈছিলে ঠিক আছে ওকে বুজি পালে ইয়াৰবোৰ মনত ৰাখিব সেইকাৰণে কুৱেশ্যন এনেকৈ আহিব পাৰে ইন হুইচ ইয়েৰ ডিড দ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ৰিচিভ এ ফাৰমান ফ্ৰম এম্পায়াৰ জাহাংগীৰ টু ছেট আপ এ ফেক্টৰী এট চুৰাট কিমান চনত য়েছ 1613ত হ'ব দেন আপোনালোকে ফ্ৰেন্সৰ বিষয়ে জানিব লাগিব ফ্ৰেন্স আহিছিলে কিমান 1664ত দ্য ফ্ৰেন্স এৰাইভ ইন ইণ্ডিয়া ইন 1664 উইথ দ্য এষ্টাব্লিছমেণ্ট অফ দ্য ফ্ৰেন্স ইষ্ট ইণ্ডিয়া কোম্পানী আণ্ডাৰ কিং লুইছ 14 এইটো মনত ৰাখিব ঠিক আছে আৰু তেওঁলোকেও প্ৰথম ফৰ্ট বা প্ৰথম ফেক্টৰী ক'ত লগাইছিলে চুৰাটত আৰু লাহে লাহে তেওঁলোকে পিছত পণ্ডিচেৰীলৈকে শিফ্ট কৰিছিলে ঠিক আছে আৰু আপোনালোকে জানেই যে ফ্ৰেন্স আৰু ব্ৰিটিছৰ মাজত কাৰ্নেটিক ৱাৰ হৈছিলে তিনিখন কাৰ্নেটিক ৱাৰ হৈছিলে আৰু থাৰ্ড কাৰ্নেটিক ৱাৰৰ পিছত ফ্ৰেন্সৰ পাৱাৰ ফ্ৰেন্সৰ আধিপত্য ইণ্ডিয়াত কমি গৈছিল ঠিক আছে আৰু ট্ৰিটি অফ পেৰিছ 1763ৰ যোগেদি থাৰ্ড কাৰ্নেটিক ৱাৰ সমাপ্ত হৈছিল আৰু তাৰপিছতে ফ্ৰান্সৰ আধিপত্য শেষ হৈছিলে আৰু তেতিয়া ব্ৰিটিছ আহি ভাৰতৰ যিবোৰ ইণ্ডিয়ান ৰুলাৰ আছিলে তেওঁলোককো আঁতৰাই শাসন কৰিবলৈ আৰম্ভ কৰিছিলে ঠিক আছে এইখিনি বস্তু জানিলে হৈ যাব বহুত বেছি যাব নালাগে আমি কুৱেশ্যনবোৰ কৰাই গৈ আছোঁ দেন কুৱেশ্যন আহিব যে দ্য ফ্ৰেন্স ইষ্ট ইণ্ডিয়া কোম্পানী এষ্টাব্লিছ ইটছ ফাৰ্ষ্ট ফেক্টৰী ইন ইণ্ডিয়া এট ক'ত হ'ব য়েছ মাছলিপট্টনম 1664 হ'ব মই অলৰেডি কৈছিলোঁৱে যে ক'ত গ'ল য়েছ বেটেল অফ প্লেচি 1757 আৰু বেটেল অফ বক্সাৰ 1764 এই দুখনে বহুত বেছি কি আছিলে ইম্পৰ্টেণ্ট বেটেল আছিলে 1757ৰ পিছত কি হ'ল ব্ৰিটিছে প্ৰথম খোজ দিছিলে তাৰপিছত বেটেল অফ বক্সাৰ 1764ৰ পিছত ব্ৰিটিছে দিৱানী ৰাইটছ যিটো টেক্স কালেকশ্যন কৰা অথৰিটি সেইটো ইণ্ডিয়ান ৰুলাৰৰ পৰা ল'বলৈ সক্ষম হৈছিলে আৰু তাৰপিছত 1772ত দিৱানী ৰাইটছ খতম কৰি কমপ্লিটলি কোম্পেনীয়ে ৰুল কৰা আৰম্ভ কৰিছিলে ঠিক আছে এইখিনি বস্তু আপোনালোকে গম পাইছে আপোনালোকে জানে যে ট্ৰিটি অফ এলাহাবাদ হৈছিলে আপোনাৰ কিমান চনত 1765ত আৰু তাৰপিছতেই এই ট্ৰিটি অফ এলাহাবাদতেই ডুৱেল গভৰ্ণমেণ্ট ছিষ্টেমৰ কি হৈছিলে আৰম্ভণি হৈছিলে আৰু ডুৱেল গভৰ্ণমেণ্ট ছিষ্টেমৰ যি দিৱানী ৰাইটছ কোনে লৈছিলে ব্ৰিটিছে লৈছিলে আৰু নিজামত ৰাইটছ কাক দিছিলে ইণ্ডিয়ান ৰুলাৰসকলক দিছিলে মানে ইকনমিটো কাৰ হাতত আছিলে টেক্স কালেকশ্যন কৰা অথৰিটি আছিলে ব্ৰিটিছৰ হাতত আৰু এডমিনিষ্ট্ৰেশ্যন জাষ্টিচ এইবোৰ কাৰ হাতত আছিলে ইণ্ডিয়ান ৰুলাৰৰ হাতত আছিলে চাওক যাৰ হাতত পইচা থাকিব যাৰ হাতত ইকনমি থাকিব তেওঁলোকে যেনেকৈ চলায় তেনেকৈ দেশখন চলিব চ' যেতিয়া দিৱানী ৰাইটছটো ব্ৰিটিছৰ হাতত আহিছিলে আমাৰ ইণ্ডিয়ান যিবোৰ ৰুলাৰ আছিলে সেই সময়ত বা মোগল ৰুলাৰ আছিলে তেওঁলোকে ভালদৰে এডমিনিষ্ট্ৰেশ্যন চলাব পৰা নাছিল কাৰণ পইচাই নাই মানুহক কেনেকৈ সহায় কৰিব আৰু সেইকাৰণে জানে 1770ত গ্ৰেট বেংগল ফেমিনি আহিছিলে আৰু তাৰপিছত 1772ত এইটো মনত ৰাখিব ডুৱেল গভৰ্ণমেণ্ট ৱাজ এবলিছড ইন 1772 বাই গভৰ্ণৰ জেনেৰেল ৱাৰেন হাষ্টিং ইন্ট্ৰডিউচ কোনে কৰিছিলে ডুৱেল গভৰ্ণমেণ্ট 1765ত ৰবাৰ্ট ক্লাইভে আৰু 1772ত এবলিছ কোনে কৰিছিলে য়েছ ৱাৰেন হাষ্টিঙে হু টুক অভাৰ ডাইৰেক্ট এডমিনিষ্ট্ৰেশ্যন আৰু ডুৱেল গভৰ্ণমেণ্ট শেষ কৰি 1772ৰ পৰা ডাইৰেক্ট এডমিনিষ্ট্ৰেশ্যন ষ্টাৰ্ট কৰিলে এইবাৰ দিৱানী ৰাইটছ নিজামতি ৰাইটছ সকলো কাৰ আণ্ডাৰত গুচি গ'ল কোম্পানীৰ আণ্ডাৰত গুচি গ'ল ঠিক আছে আৰু এই যি 1772 কিয় ছিগনিফিকেণ্ট হয় যে মাৰ্ক দ্য বিগিনিং অফ কোম্পানীজ পলিটিকেল কণ্ট্ৰল ইন ইণ্ডিয়া তাৰপিছত 1773ত কি ষ্টাৰ্ট কৰিলে য়েছ ৰেগুলেটিং এক্ট 1773 আহি গ'ল বস্তুটো বুজিব পাৰিছে চাওক এতিয়া মই বহুত বেছি ক'বলৈ যোৱা নাই ক'বলৈ গ'লে সময় শেষ হৈ যাব জাষ্ট আপোনালোকক এটা একদম মানে ওপৰে ওপৰে এটা ভিউ দি দিছোঁ যাতে আপোনালোকে কুৱেশ্যনখিনি কৰিব পাৰে ঠিক আছে ৰেগুলেটিং এক্ট আহিব আৰু এতিয়াৰে পৰা কোম্পানীয়ে কি হ'ব ৰুল আৰম্ভ কৰি দিব আৰু এইখিনি আমি পঢ়াৰ আগত আকৌ কওঁ যদি আপোনালোকে এই PDF-সমূহ ল'ব বিচাৰে MCQs কৰিব বিচাৰে ডেইলি MCQs কৰিব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছ আপডেটেড লাগে যিকোনো এক্সামত হোৱাকৈ এই নাম্বাৰটোত কণ্টেক্ট কৰক 259 ৰুপিছত সকলোবোৰ বস্তু পাই যাব ঠিক আছে এতিয়া ৰেগুলেটিং এক্ট আহিল তাৰপিছত পিটছ ইণ্ডিয়া এক্ট আহিলে দেন আপোনাৰ চাৰ্টাৰ এক্ট 1813 আহিলে এইখিনি মই কিয় এতিয়া আলোচনা কৰিব যোৱা নাই অলৰেডি এটা ছেশ্যনত আমি এইবোৰ পঢ়াই থৈছোঁ এই ছেশ্যনটো মই কালিলৈ আপলোড কৰি দিম আজি পঢ়াই থাকিলে আমাৰ কুৱেশ্যনবোৰ ৰৈ যাব একেখিনি বস্তু আমি দুবাৰ নপঢ়াওঁ তাৰপিছত আপোনাৰ চাৰ্টাৰ এক্ট 1333 আহিলে ইয়াৰ মেইন পইণ্টছবোৰ ইয়াতে লিখা হৈ আছে আপোনালোকে এবাৰ পজ কৰি পঢ়ক আদাৰৱাইজ কালিলৈ মই এই ছেশ্যনটো কি কৰি দিম আপলোড কৰি দিম দেন চাৰ্টাৰ এক্ট 1853
আটাইতকৈ ইম্পৰ্টেণ্ট কোনখন আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 যাৰ পিছতে কি হ'ল কমপ্লিট কি হৈছিলে য়েছ ইট চেঞ্জ দ্য ডেজিগনেশ্যন অফ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া টু দ্য ভাইচৰয় অফ ইণ্ডিয়া আৰু ভাইচৰয় ৱাজ ডাইৰেক্ট ৰিপ্ৰেজেণ্টেটিভ অফ দ্য ব্ৰিটিছ ক্ৰাউন ইন ইণ্ডিয়া আৰু 1857ত কি হৈছিলে য়েছ যি ৰিভল্ট হৈছিলে সেই ৰিভল্টৰ পিছতেই ভাৰতৰ শাসন কোম্পানীৰ পৰা ডাইৰেক্ট ব্ৰিটিছ ক্ৰাউনৰ আণ্ডাৰলৈ গৈছিলে এইখিনি বস্তু আমি কুৱেশ্যন কৰিলে গম পাম আৰু এই ক্ৰনলজিটো যাতে মেইনটেইন হয় সেই হিচাপতে আমি কুৱেশ্যনখিনি কৰিবলৈ চেষ্টা কৰিম যদিও মাজত দুই এটা মিছচিলেনিয়াছ কুৱেশ্যন আহি যায় আপোনালোকে চিন্তা নকৰিব আই থিংক আপোনালোকে টাইমলাইনটো বুজিছে নহ'লে মই এদিন একদম ভালদৰে বুজাবলৈ ট্ৰাই কৰিম কিন্তু এতিয়া সময় নাই 20 মিনিটত আমি শেষ কৰিব লাগিব এই হেৰিটো ছেশ্যনটো আৰু লৰ্ড কেনিং আছিলে ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া এইটো আপোনালোকে জানে ঠিক আছে তাৰপিছত আপোনাৰ ইণ্ডিয়ান কাউন্সিল এক্ট আহিছিলে 1861ত দেন আপোনাৰ ইণ্ডিয়ান কাউন্সিল এক্ট 1909 যাক মৰলেমেণ্টু ৰিফৰ্মছ বুলি কোৱা হয় ইয়াত কি প্ৰভিজন আছিলে এইখিনি আপোনালোকে পঢ়িব লাগিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 ইয়াত ডায়াৰচি আহিছিলে হয় নে হয় তাৰপিছত আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 তাৰপিছত আপোনাৰ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 আৰু 1885ৰ পৰা যিবোৰ ইনচিডেণ্ট হৈছিলে তাৰ কাৰণে এটা ছেশ্যন বনোৱা আছে এইটো মই কালিলৈ ইয়াৰ পিছতে পাৰ্ট 2 তে আপলোড কৰি দিম ঠিক আছে এতিয়া আমি কুৱেশ্যনখিনি কৰোঁ নাম্বাৰ 1 The Charter Act of 1833 is important because of ইয়াৰ আগতে মই এটা কথা কওঁ চাওক যদি মই কেতিয়াবা কিছুমান সিৰিজত কিছুমান ঘটনা কভাৰ নকৰোঁ তেনেহ'লে মন কৰিব যিবোৰ আমাৰ কাৰেণ্ট এফেয়াৰ সিৰিজ চলি আছে বা এক্সপেক্টেড কুৱেশ্যন সিৰিজটো চলি আছে য'ত PYQ চলি আছে তাতে ধুনীয়াকৈ আমি কভাৰ কৰি দিওঁ এতিয়া চাওক 1857 ৰিভল্টৰ বিষয়ে ইয়াত আমি মেনশ্যন কৰা নাই বা ইয়াত আলোচনা কৰা নাই কিন্তু 1857 ৰিভল্টৰ ওপৰত যিখিনি কুৱেশ্যন আহিব পাৰে বা তাত কি আছিল আমি এক্সপেক্টেড কুৱেশ্যন সিৰিজটোত কভাৰ কৰিছোঁ ঠিক আছে গতিকে আপোনালোকে ভালদৰে মন দি যদি যায় ভালদৰে সকলোবোৰ ক্লাছ যদি কৰে এটা ছাবজেক্টৰ ওপৰত আপোনালোকৰ কমপ্লিট নলেজ আহি যাব ঠিক আছে এতিয়া এই কুৱেশ্যনটো কৰোঁ নাম্বাৰ 1 ইট এণ্ডেড দ্য ইষ্ট ইণ্ডিয়া কোম্পানীজ মনোপলি অভাৰ টি এণ্ড চাইনা ট্ৰেড য়েছ এইটো কাৰেক্ট হয় 1833 দেন ইট মেড দ্য গভৰ্ণৰ জেনেৰেল অফ বেংগল দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কাৰেক্ট হয় ইট লিগেলাইজ দ্য প্ৰেজেন্স অফ মিছনাৰীজ ইন ইণ্ডিয়া এইটো কাৰেক্ট হয় গতিকে 1 2 and 3 কি হ'ব কাৰেক্ট হ'ব চাওক মই ওপৰে আকৌ এবাৰ কৈ দিছোঁ প্ৰথম কি আহিছিলে আপোনাৰ ৰেগুলেটিং এক্ট 1773 আৰু ইয়াত কি হৈছিলে ইট ডেজিগনেটেড দ্য গভৰ্ণৰ অফ বেংগল এজ দ্য গভৰ্ণৰ জেনেৰেল অফ বেংগল দেন আপোনাৰ 1833 কি হৈছিলে ইয়াত যিটো ট্ৰেড মনোপলি আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ এইটো এবলিছ কৰিছিলে আৰু বাকী সকলো কোম্পানী যাতে ইয়াত ট্ৰেড কৰিব পাৰিব সকলোৰে কাৰণে অপেন কৰি দিছিলে কিন্তু তথাপিও যি ট্ৰেড ইন টি আৰু ট্ৰেড উইথ চাইনা এইটো কণ্টিনিউ ৰাখিছিলে বাট 1833 চাৰ্টাৰ এক্টত এইটো কমপ্লিটলি এণ্ড কৰি দিছিলে আৰু 1833 কি কৰিছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল এজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপে বনোৱা হৈছিলে বা আৰু এই যিটো চিভিল পাৱাৰ মিলিটাৰী পাৱাৰ এই সকলোবোৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক দিয়া হৈছিলে ঠিক আছে এইটো আপোনালোকে জানে আৰু লৰ্ড উইলিয়াম বেণ্টিক ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে চাওক মই আকৌ কৈছোঁ এতিয়া ডিছকাছ কৰিব গ'লে বহুত সময় যাব 20 মিনিটত মই শেষ কৰিবই লাগিব আদাৰৱাইজ চাউণ্ডে নাহিব ঠিক আছে দ্য ডুৱেল গভৰ্ণমেণ্ট ছিষ্টেম কেম ইন টু এক্সিষ্টেঞ্চ আফটাৰ হুইচ ট্ৰিটি ডুৱেল গভৰ্ণমেণ্ট ছিষ্টেম কোনখন ট্ৰিটিৰ পিছত আহিছিলে য়েছ ট্ৰিটি অফ এলাহাবাদ হ'ব হু লিড দ্য ব্ৰিটিছ ফ'ৰ্চেছ ইন বেটেল অফ বক্সাৰ মনত ৰাখিব হেক্টৰ মুনৰো ঠিক আছে বেটেল অফ প্লেচিড ৰবাৰ্ট ক্লাইভ আছিলে ঠিক আছে তাৰপিছত দ্য ডক্টৰিন অফ লেপছ ৱাজ ইন্ট্ৰডিউচ ডিউৰিং দ্য ৰিন অফ হুইজ গভৰ্ণৰ জেনেৰেল ডক্টৰিন অফ লেপছ কি আছিলে কোন আছিলে য়েছ লৰ্ড ডেলহাউচি দ্য পাৰ্মানেণ্ট ছেটেলমেণ্ট অফ বেংগল 1793 ৱাজ ইন্ট্ৰডিউচ বাই পাৰ্মানেণ্ট ছেটেলমেণ্ট মনত ৰাখিব লৰ্ড কৰ্ণৱালিছ চাওক ইয়াত মই সিংগল কুৱেশ্যন দি আছোঁ পৰীক্ষাত এনেকৈ নাহিব কেনেকৈ আহিব জানে পাৰ্মানেণ্ট ছেটেলমেণ্ট দিব ডক্টৰিন অফ লেপছ দিব ইফালে আপোনাৰ লিষ্ট 1 লিষ্ট 2 মিলাবলৈ দিব গম পালে ন চ' যেনেকৈ পঢ়িলেও আপোনালোকে যদি ভালদৰে বস্তুবোৰ মনত ৰাখে বুজে তেনেহ'লে কুৱেশ্যন আৰামছে কৰিব পাৰিব দ্য ছাবচিডাৰী এলায়েন্স ৱাজ ইন্ট্ৰডিউচ বাই কোনে কৰিছিলে এইটো লৰ্ড ৱেলছলি বুজি পালে কুৱেশ্যন কেনেকৈ আহিব আৰু এইকেইটা মনতে ৰাখিব যে যি লেণ্ড ৰেভিনিউ ছিষ্টেম আছিলে মেইনলি আপোনাৰ বেংগল বিহাৰ উৰিষ্যা আৰু আমাৰ অসমত কি আছিলে পাৰ্মানেণ্ট ছেটেলমেণ্ট ছিষ্টেম দেন বম্বে এণ্ড মাদ্ৰাছত ৰাউটৰী ছিষ্টেম আৰু পাঞ্জাব এণ্ড UP বা এইখিনি প্ৰভিন্সত আপোনাৰ মাহালবাৰী ছিষ্টেম আছিলে এইটো মনত ৰাখিব কেতিয়াবা সোধে যে বেংগল আছাম প্ৰভিন্সত কোনটো ছিষ্টেম আছিলে ঠিক আছে এইখিনি আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব আৰু কুৱেশ্যন কৰাম ইয়াৰ ওপৰত আজি আমি জাষ্ট এটা ওপৰে ভিউ দিছোঁ এইটো পাৰ্ট 1 হয় তাৰপিছত কৈছে যে হুইচ এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট এটেম্প টু ৰেগুলেট দ্য এফেয়াৰ্ছ অফ দ্য
ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী ইন ইণ্ডিয়া এইটো আৰামছে কোনটো হয় দ্য ৰেগুলেটিং এক্ট 1773 হ'ব নেক্সট কুৱেশ্যন হুইচ এক্ট ডিউৰিং ব্ৰিটিছ ইণ্ডিয়া প্ৰভাইডেড ফাইনেন্সিয়েল গ্ৰাণ্ট ফৰ দ্য এনকাৰেজমেণ্ট অফ ইণ্ডিয়ান লিটাৰেচাৰ এণ্ড প্ৰমোশ্যন অফ ছায়েন্সেছ এইখন মনত ৰাখিব যে চাৰ্টাৰ এক্ট 1833 ইয়াৰ জৰিয়তে কি আহিছিলে 1 লাখ টকা গ্ৰাণ্ট কৰিছিলে ইংলিছ এডুকেশ্যনো প্ৰমোশ্যন কৰিছিলে এইখন এক্টৰ যোগেদি সেইটো আপোনালোকে মনত ৰাখিব ঠিক আছে তাৰপিছত দ্য সুপ্ৰিম কোৰ্ট এট কেলকাতা ৱাজ এষ্টাব্লিছ আণ্ডাৰ য়েছ ৰেগুলেটিং এক্ট 1773 হ'ব আৰু হুইচ এক্ট এণ্ডেড দ্য কোম্পানীজ মনোপলি অভাৰ টি এণ্ড ট্ৰেড উইথ চাইনা এইমাত্ৰ আমি কৰি আহিছিলোঁ ষ্টেটমেণ্টটো কোনখনে কৰিছিলে চাৰ্টাৰ এক্ট 1833 হ'ব সেইকাৰণে পইণ্টছবোৰ পঢ়ক গৈ পিডিএফটোত গৈ বা আগৰ ছেশ্যনটো মই কালিলৈ আপলোড কৰি দিম যিসকলে পিডিএফ লৈছে ভালদৰে পঢ়ক নাও Which of the following acts represented the Indians for the first time in legislation? তলৰ কোনখন আইনে প্ৰথমবাৰৰ বাবে আইন প্ৰণয়নত ভাৰতীয়সকলক প্ৰতিনিধিত্ব কৰিছিলে সেইটো আপোনালোকে মনত ৰাখিব যে যি ইণ্ডিয়ান কাউন্সিল এক্ট 1909 যাক মৰলে মিণ্টু ৰিফৰ্ম বুলিও কোৱা হয় প্ৰথম কোন আছিলে সত্যেন্দ্ৰ প্ৰসাদ সিনহা ঠিক আছে এইটো মনত ৰাখিব এই কুৱেশ্যনটো আমি কৰিছিলোঁ এবাৰ দ্য ছিষ্টেম অফ কমিউনেল ইলেক্টৰেট ইন ইণ্ডিয়া ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচড বাই সাম্প্ৰদায়িক এইটো কোনখনে কৰিছিলে ইয়াছ মৰলে মিণ্টু ৰিফৰ্মছে ঠিক আছে এতিয়া মুছলিমসকলক ছেপাৰেট ইলেক্টৰেট দিয়া হৈছিলে বাট যিখন 1919ত আহিছিলে মণ্টেগু চেমছফৰ্ড ৰিফৰ্ম তাতে শিখ বাকী যিবোৰ মানে ৰিলিজন আছিলে বা বাকী যিবোৰ কমিউনিটি আছিলে তেওঁলোকলৈ কি কৰিছিলে এইটো মানে এক্সটেণ্ড কৰি দিছিলে ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন এইটো দ্য ছিষ্টেম অফ ডায়াৰ্চি ৱাজ ইন্ট্ৰডিউচড ইন ইণ্ডিয়া ডায়াৰ্চি এইখনত আহিছিলে 1919ত দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ত ঠিক আছে ৰিজাৰ্ভ লিষ্ট ট্ৰান্সফাৰ্ড লিষ্ট এইটো মই কৈছোঁ নহয় আৰু এটা ছেশ্যন দি আছোঁ 1885ৰ পৰা 1947লৈ নিশ্চয় বহুতে চাইছে তাতে কভাৰ হৈ যাব অ'কে হুইচ ইজ এছ'চিয়েটেড উইথ দ্য ইন্ট্ৰডাকশ্যন অফ ইংলিছ এডুকেশ্যন ইন ইণ্ডিয়া থ্ৰু দ্য ফেমাছ মিনিট অফ এডুকেশ্যন মেকুলাই মিনিট আপোনালোকে জানি 1835ত আহিছিলে দ্য ফাৰ্ষ্ট টেলিগ্ৰাফ লাইন বিটুইন কেলকাতা এণ্ড আগ্ৰা ৱাজ অপেনড ইন 1851 দ্য ফাৰ্ষ্ট ষ্টেপ টু ইন্ট্ৰডিউচ ইংলিছ এডুকেশ্যন ইন ইণ্ডিয়া অফিচিয়েলি ৱাজ টেকেন বাই কোনটো হ'ব ফাৰ্ষ্ট ষ্টেপ য়েছ চাৰ্টাৰ এক্ট 1813 হ'ব তাৰপিছত নেক্সট কুৱেশ্যন ইয়াত কৈছে যে ইন হুইচ ইয়াৰ কেপিটেল অফ ইণ্ডিয়া ৱাজ শিফটেড টু দিল্লী ফ্ৰম কলকাতা 1911 দেন আহিল্যাবাই দ্য চেণ্টলি কুইন অফ Maheshwar, Central India, belong to which dynasty? মনত ৰাখক Holkar dynasty ঠিক আছে During the 1857 mutiny, who among the following was the Governor General of India? 1857 কোন আছিলে এটো জানে নে আপোনালোকে লৰ্ড কেনিং আছিলে লৰ্ড কেনিং তাৰ পিছতে কি হৈ গ'ল ভাইসৰয় হৈ গ'ল প্ৰথম ভাইসৰয় কোন আছিলে লৰ্ড কেনিং আছিলে ঠিক আছে Lord Canning was the Governor General of India during 1857 mutiny. He became the first Viceroy of India after transfer power from the East India Company to the crown of Queen Victoria in 1858 ঠিক আছে তাৰপিছত at which among the following places did the Indian National Congress adopt the resolution of Purna Swaraj ক'ত কৰিছিলে লাহোৰত কৰিছিলে কিমান 1929ত লিখা হৈ আছে তাৰপিছত ইয়াত কৈছে where did Indian society was founded by Anand Mohan Bose in 1872 Anand Mohan Bose Indian Society লণ্ডনত ফৰ্ম কৰিছিলে আৰু অৰ্গেনাইজেশ্যন ফাউণ্ডাৰ চাওক মই আকৌ কৈছোঁ যে এইখিনি আমি কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনতো কি কৰিছিলোঁ কভাৰ কৰিছিলোঁ কিয় কৰিছিলোঁ সেইখিনি সময়ত কিবা এটা টপিক আহিছিলে সেই টপিকটোৰ লগতে আমি একেলগে পঢ়ি দিছিলোঁ হয়নে চ' এই বস্তুবোৰ আপোনালোকে লিংক কৰি পঢ়িব লাগিব তাৰপিছত কি কৈছে যে মেথছ লিষ্ট 1 লিষ্ট 2 মানে ইয়াত লিডাৰ আৰু এছ'চিয়েটেড ফেক্ট বা কণ্ট্ৰিবিউশ্যন Raja Ram Mohan Roy, Annie Besant, Lord Lytton, Bal Gangadhar Tilak, Sak Annie Besant জানে যেটো আপোনাৰ কিহৰ লগত জড়িত হা yes Indian Home Rule তাৰপিছত Lord Lytton Vernacular Press Act Raja Ram Mohan Roy কি হ'ব ব্ৰাহ্ম সমাজ Bal Gangadhar Tilak Kesarian Maratha newspaper D4 এটাই আছে A3 B1 C2 D4 ওকে তাৰপিছত এটো কৰি লব আপোনালোকে নেক্সট কোৱেশ্চন ইয়াত কৈছে যে ৰিফৰ্ম অৰ মুভমেন্ট আৰু দুই নম্বৰতে লিষ্টত দিছে পাৰসন ব্ৰাহ্ম সমাজ জানে আপোনালোকে কোন আছিল ৰাজা ৰাম মোহন ৰয় আৰ্য সমাজ কোন আছিল ইয়েস স্বামী দয়ানন্দ সৰস্বতী আলিগড় মুভমেন্ট স্যার সৈয়দ আহমেদ খান থিওসফিক্যাল সোসাইটি ইন ইন্ডিয়া এনি বেসেন্ট
তো কি হ'ব A2 B1 C3 D4 হ'ব তাৰপিছত এইটো কৰক ফৰ্মেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টিশ্যন অফ বেংগল একেবাৰে ইজি কুৱেশ্যন জালিৱানাবাগ মাছাকাৰ চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট কোনটো কিমান চনত হৈছিলে লিষ্ট 1 লিষ্ট 2 মিলাবলৈ দিছে নেক্সট দ্য মহম্মদান এংলো অৰিয়েণ্টেল কলেজ এট আলিগড় ৱাজ ফাউণ্ডেড বাই কোনে কৰিছিলে ছাৰ সৈয়দ আহমদ খান 1875ত কৰিছিলে আৰু পিছত 1920ত ইয়াক আলিগড় মুছলিম ইউনিভাৰ্চিটি হিচাপে জনা গৈছিলে ঠিক আছে দিছ লেটাৰ বিকাম আলিগড় মুছলিম ইউনিভাৰ্চিটি ইন 1920 হ'ব নেক্সট কুৱেশ্যন আছে যে হু এমং দ্য ফলোয়িং ইজ জেনেৰেলি ৰিগাৰ্ডেড এজ পিয়নিয়াৰ অফ লোকেল চেল্ফ গভৰ্ণমেণ্ট ইন মডাৰ্ণ ইণ্ডিয়া লৰ্ড ৰিপন হ'ব দ্য হিন্দু উইডো ৰিমেৰিজ এক্ট 1856 ৱাজ ছাপৰ্টেড বাই কোনে ছাপৰ্ট কৰিছিলে য়েছ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ হ'ব কুৱেশ্যনে কৰিব লাগিব এতিয়া সময় নাই পঢ়াটো ভাল লাগে কিন্তু বহুত দীঘলীয়া হৈ যায় দ্য এডিটৰ অফ য়ং ইণ্ডিয়া এণ্ড হাৰিজন ৱাজ মহাত্মা গান্ধী লিষ্টখন চাবলৈ ট্ৰাই কৰিব নীল দৰ্পণ এ প্লে ডেপিক্টিং দ্য ৰিভল্ট এগেইনষ্ট দ্য ইণ্ডিগো প্লেণ্টাৰ্ছ ৱাজ ৰিটেন বাই কোনে লিখিছিলে নীল দৰ্পণ দীনবন্ধু মিত্ৰা কেতিয়াবা কুৱেশ্যন তেনেকুৱা আহিব পাৰে যে এই নীল দৰ্পণত কিহৰ বিষয়ে লিখা আছিলে কি এই মানে ইয়াৰ ছাবজেক্টটো কি আছিলে যে ৰিভল্ট এগেইনষ্ট দ্য ইণ্ডিগো প্লেণ্টাৰ্ছ চাওক আপোনালোকে বুজিব পাৰিছে কুৱেশ্যনখিনি আমি কেনেকৈ লিংক কৰিছোঁ আৰু ইয়াৰ মাজত কালি মই আৰু এটা ছেশ্যন দি দিম তাত আৰু টাইমলাইনটো ভালদৰে পাই যাব 1885ৰ পৰা বঢ়িয়াকৈ পঢ়োৱা হৈ আছে ঠিক আছে কিন্তু কিছুমান বস্তু আমি একদম বহুত বেছি ভিতৰত গৈ পঢ়িবলৈ নাযাওঁ একমাহ লাগিব ইণ্ডিয়ান হিষ্ট্ৰী শেষ কৰোঁতে সময় নাই পিছত যেতিয়া মই এপ বনাম ভালদৰে ক্লাছবোৰ আনিম তেতিয়া আমি একদম ধুনীয়াকৈ ফাউণ্ডেশ্যন বেটছ লৈ ভালদৰে পঢ়াবলৈ ট্ৰাই কৰিম ঠিক আছে কিন্তু এতিয়া ইউটিউবত এনেকৈ কম সময়ত আপোনালোকে ভালদৰে কৰিব লাগিব আৰু ইয়াৰ পৰাই কুৱেশ্যন আহিব এইখিনিৰ ভিতৰৰ পৰাই কুৱেশ্যন আহিব ঠিক আছে আমি আকৌ লগ পাম যদি আপোনালোকে পিডিএফবোৰ ল'ব বিচাৰে কণ্টেক্ট কৰিব ইয়াতে আৰু ভালদৰে কুৱেশ্যনবোৰ কৰিব পাৰিব ডেইলি প্ৰেক্টিছ কুৱেশ্যন পাব মক টেষ্ট পাব লগতে কাৰেণ্ট এফেয়াৰ্ছ পাব কনচেপ্ট MCQs আৰু যিবোৰ PYQ সলিউশ্যন আছে সকলোবোৰ পাই যাব ঠিক আছে থেংক ইউ